কেনেকুৱা বিশ্বাসী এজনক আমি দিম। ঠিক ভগৱন্তৰ লগত উদ্ধৱৰ এই ওতঃপ্ৰোত সম্বন্ধ আছে, কাৰণ একান্ত ভকত। খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে তেওঁ শিষ্য আহাৰ গ্ৰহণ কৰিছিলে। তেওঁ এৰি দিয়া যিবিলাক মানে কাপোৰ, সেইবিলাক তেওঁ যিবিলাক পিন্ধে তেওঁ সেইখিনি একেখিনিকে কাপোৰ পিন্ধিছিলে। গতিকে একেলগে থাকি তেওঁক দেখাৰ লগে লগে গম পাইছিলে যে এওঁ মানে ভগৱন্ত বৈকুণ্ঠলৈ যাবলৈ সাজু হৈছে। আৰু এই কথাটো জানি তেওঁ খুব দুখ কৰিছে, কান্দিছে যে তুমি মোক তোমাৰ লগতে লৈ যোৱা। আৰু যেতিয়া ভকতে কান্দিছে তেতিয়া ভগৱন্তইও চকু পানী ওলাইছে। তেওঁ পীতবস্ত্ৰ দ্বাৰাই মানে উদ্ধৱক মচি দিছে, চকুলো মচি দিছে যে তুমি দুখ নকৰিবা, মই দেৱতাসকলৰ যি কৰণীয় কাম সমাধা কৰিলোঁ, এতিয়া মই যাব হৈছে। গতিকে তেতিয়া ভগৱন্তই কৈছে যে তুমি মোক তোমাৰ লগত লৈ যোৱা। তেতিয়া ভগৱন্তই কৈছে এই তুমি আমি দুয়ো গ'লে মিলিব নথ, লুপ্ত হৈব জ্ঞান ইটো ভগতিৰ পথ। পিৰিবে দুজন কৰি গুচিবে আচাৰ, ভুইবে অধৰ্মতৰতি যতে ক প্ৰজাৰ। তুমি আমি যদি একেলগে এই ধৰাধাম এৰি গুচি যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া কি হ'ব, ইয়াত অধৰ্মই বিৰাজ কৰিব, কলিয়ে বিৰাজ কৰিব। গতিকে তুমি কিছুকাল ইয়াত থাকা আৰু মোৰ শ্ৰৱণ কীৰ্তন তুমি প্ৰৱৰ্তন কৰি থাকিবা, প্ৰচাৰ কৰি থাকিবা, এই বুলি উদ্ধৱক প্ৰভু ভগৱন্তই মানে পৰামৰ্শ দিছে, আদেশ দিছে। কিন্তু আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ, আজি এই বাসুদেৱ বাবৰ গৃহত একান্ত ভকত আছে কাৰণে, তেওঁ যিখিনি ভগৱন্তই পূৰ্বতে কৈ থৈ গৈছিলে কাৰণে আজি নিশ্চয় শ্ৰৱণ কীৰ্তন ইয়াত পাঠ হৈছে। নহ'লে আজি ইয়াত ভকত নিশ্চয় ইয়াত সমবেত মানে সমাগম নঘটিলেহেঁতেন। কাৰণ ভকত আছে কাৰণে আজি ইয়ালৈ ভকত আগমন হৈছে। গতিকে আমি গৃহস্থ বাপজনলৈ শতকোটিলৈ পুনৰ সেৱা নিবেদন কৰিছোঁ। কাৰণ মোৰ শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰি থাকিব বুলি কৈছে। এই প্ৰচাৰ কৰিবলৈ যাওঁতে আজি আমি যিটো মানে আজি ভক্তি ধৰ্ম ইয়াত শ্ৰেষ্ঠ হৈছে, এই হৈছে শ্ৰৱণ কীৰ্তন। গতিকে এই কলি যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া অধৰ্মই বিৰাজ কৰিব, কলি আহিব। এতিয়া আমি যুগৰ ধৰ্ম মতে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনামৰ বিনে নাহিকে বুজা। এতিয়া কলিযুগ 4,32,000 বছৰ কলিযুগৰ পৰিমাণ। এতিয়া আমি কলিনো কোন ক'ত থাকে আমি প্ৰভু জানে, তথাপিতো অকণমান হাত ধৰি দিওঁ। এই সম্পৰ্কে দীপিকা চন্দ্ৰ নামৰ এভাগী গ্ৰন্থত আছে, এই ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা, পৰম দাৰুণ দেশ বিৰিঞ্চি দেখিলা, এ ৰাম কৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ, কিনো মহামতিকো দেখিলো ইহাক। ব্ৰহ্মা গাঁৱৰ পৰাই বোলে কলি জন্ম হৈছে। কলি জন্ম হৈ হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে আৰু পিতাক কৈছে মোৰ নাম কি আৰু মোক নাম কি, মোক মাটি বাৰী ভাগ দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ব্ৰহ্মাই ভাবিলে কিন্তু মই কি অদ্ভুত প্ৰাণী জন্ম দিলো, জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে। এই বুলি ভাবি তেওঁৰ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে। হে মলিনী মলিনী নাম দুই ভাইজা দিলা, দুহান্তৰ সদা চাৰি পুত্ৰই উপজিলা। নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে আৰু সেই দুগৰাকীৰ পৰা দুটা কলি পুতেক 4টা। কাম ক্ৰোধ লোভ মোহ 4 পুত জাত,
গৰ্ব অহংকাৰ দুই মন্দি যে পৰীক্ষাত কাম ক্ৰোধ লোভ মোহ এই চাৰিটা কলি পুতেক ব্ৰহ্মা নাতিনী কাম ক্ৰোধ লোভ মোহ আৰু গৰ্ব অহংকাৰ হৈছে কলি আলপচন্দা সেনাপতি হিংসা অসূয়া মদপতস্ৰ লক পাতি দিলা কলি ডুমৰ জ্বৰ এইকেইটা হৈছে কলি আলপচান ধৰা এই পৰিয়ালটো যেতিয়া আহি গ'ল অহাৰ লগে লগে এতিয়া কলিক মাটি বাৰী ভাগ দিব লাগিব নহয় বিৰিঞ্চি বুলন্ত কলি ঘোৰ দুষ্ট চিত দিলো স্থান ৰাজা শুয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তন্তমন্ত ছয় সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয় তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো তাত তুমি ৰজা হৈ থাকিব পাৰিবা আৰু য'ত তন্তমন্ত কৰা ঠাই সেইকাৰণে একান্ত ভকতে তন্তমন্ত কৰা ঠাইলৈ কেতিয়াও নেযায় এই যেতিয়া ৰজা হৈ গ'ল কলি এদিন ধৰ্ম সত্য শৌচ ক্ষমা দয়া এই তিনি পদৰ ভৰি ভাঙি দিলে মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে আৰু সেইখন ভৰি কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল ৰজা পৰীক্ষিতে এই কোবাই থকা দৃশ্যটো দেখি হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল আৰু কলিয়ে সেই দৃশ্য দেখি ভয়তে হাতজু কৰি দণ্ডৱতে পৰি সেৱা জনালে হে মহাৰাজ মোক ক্ষমা কৰা মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ